উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া ২৪ নং খণ্ড, অনাথ চৌধাৰীৰ ঘৰত। নিশা হলত শান্তিৰাম ভকতে অনাথ চৌধাৰীৰে সৈতে আলচ যুগুত কৰি মানুহ দুনুহ লৈ আকৌ মইনবৰীলৈ আহিল। হলকান্ত বৰুৱাক অসজাতি ভাবি শান্তিৰামে তেওঁক কৈ মেলি এৰি থলে, লগত নানিলে। হলকান্ত বৰুৱাইও পুতেকৰ বেমাৰ টান দেখি চণ্ডী বৰুৱাক তেওঁ প্ৰতিজ্ঞা কৰা মতে উদ্ধাৰ কৰিবলৈ আহিবলৈ বৰকৈ কেৰ-জেৰ নকৰিলে। শান্তিৰাম ভকতে মইনবৰী আহি পাই তাত এটিও মানুহ নাপালে। কেৱল ঠায়ে ঠায়ে হতভগীয়া বন্দীবিলাকৰ শৱবিলাক আৰু হাড়মূৰবিলাকহে লগ পালে। তেওঁ জানিলে মানহঁত হাদিৰাৰ যুঁজলৈ গ'ল আৰু বন্দীবিলাকক সিহঁতে যোৱাৰ আগেয়ে নাশ কৰিলে। তেওঁ এইবিলাক দেখি শুনি ৰাতিপুৱালত আকৌ কণৰা গাঁৱলৈ উলটি আহিল। ইফালে ৰোগীৰ ওচৰৰ পৰাই খোটালীলৈ আহি বাপেক জীয়েক দুয়ো গলত ধৰাধৰি কৰি কান্দি কাটি উঠি হলকান্তই সুধিলে, "আইদেউ, মাৰ ক'ত? তই এইখিনি কেনেকৈ পালিহি?" বাপেকৰ এই কথাত তিলোত্তমাই ক'লে, "দেউতা, আপুনি আমাক এৰি থৈ যাবৰ ৩ দিনৰ দিনা ভাতিবেলিয়া ককাইদেৱে সৈন্য আনোগৈ বুলি গাঁৱলৈ গ'ল। সৈন্য কোচাওঁতে মেলাওঁতে তেওঁৰ ৰাতি হোৱাত তেওঁ ঘৰলৈ উলটি আহিব নোৱাৰিলে। ইফালে গধূলি আমি খাই বৈ উঠাৰ পিছত খবৰ পালোঁ যে অলেখ অসংখ্য মান আহিছে। গাঁৱৰ এটাইবিলাক মানুহেই ঘৰ দুৱাৰ এৰি বৰপেটাৰ ফালে পলাবলৈ ধৰিলে। আয়েও শেহত একো উপায় নেদেখি মোক হাতত ধৰি বৰপেটাৰ ফাললৈকে আহিল। বৰপেটা আহি পাই আমি কৃষ্ণৰাম কলিতাৰ ঘৰত ৰলোঁ। তাতে আপোনালৈ আৰু ককাইদেউলৈ শোক কৰি কান্দি কাটি থাকোঁতেই বৰপেটা পাবৰ পিছদিনাই আইৰ জ্বৰ উঠে। সেই জ্বৰত আয়ে ৫ দিন কষ্ট খাই আই বৈকুণ্ঠী হ'ল।" এই বুলিয়েই তিলোত্তমাই কান্দিবলৈ ধৰিলে। জীয়েকৰ মুখে এই কথা শুনি হলকান্ত বৰুৱা শোকতে মূৰ্ছিত হৈ পৰিল। জীয়েকে হায়ৈ বিয়ৈ কৰি কাপোৰৰ আঁচলেৰে বিচিবলৈ ধৰিলে। ভালেখিনি পৰৰ মূৰত তেওঁ উঠিল। উঠিয়েই কান্দি কান্দি খেদ কৰিলে, "হায় বিধাতা, মই পাপীক আগেয়ে মাৰি নিলা কেলৈ? হায় বিধাতা, মোৰ পাপতে মোৰ তিৰোতাই মোক এৰি গ'ল।" এই বুলিয়েই হলকান্তই আকৌ কান্দিবলৈ ধৰিলে। তেওঁৰ আৰু তিলোত্তমাৰ কান্দোন শুনি অনাথ চৌধাৰীয়ে আহি সেই খোটালি সোমাই হলকান্ত বৰুৱাক সাবুত মাৰি ধৰি ক'বলৈ ধৰিলে, "বৰুৱাদেউ, আপুনি জনা বুজা মানুহ। পুতেকৰ প্ৰকোপিত জ্বৰ। এই সময়ত আপুনি জীয়েকে সৈতে কন্দা কটা জানো ভাল? যোৱা জন্তু গ'লেই, কান্দিলেতো আৰু উলটি নাহে। সুখ সামৰক।" হলকান্তই কান্দি কান্দি ক'লে, "চৌধাৰীদেৱ, মই পাহৰিব দেখোন নোৱাৰোঁ। হায়, মই পাপীৰ কুকৰ্মতে মোৰ তিৰোতাই মোক অসময়তে এৰি গ'ল।" অনাথ চৌধাৰীয়ে ক'লে, "বৰুৱাদেৱ, ধৈৰ্য ধৰক। সুকৰ্ম কুকৰ্ম সকলো সেই নজনা জনায়ে কৰায়। আপুনি শোক এৰক, পুতেকৰ অৰ্থে যত্ন কৰক।" অনাথ চৌধাৰীৰ সান্তনা বাক্যত হলকান্ত অলপ সুস্থিৰ হৈ ক'লে, "চৌধাৰীদেৱ, আপুনি মোৰ কোনোবা জনমৰ মিতিৰ আছিল। মই নিজেই অস্থিৰ হ'লোঁ। ল'ৰা ছোৱালীহালকে আপোনাক সঁপিলোঁ।" অনাথ চৌধাৰীয়ে ক'লে, "আপুনি ব্যাকুল নহ'ব। এই আইদেউ আৰু বোপাদেউৰ ভালৰ অৰ্থে মই সাধ্যমতে যত্ন কৰিম।" হলকান্তই ক'লে, "বাৰু চৌধাৰী, এটা কথা সোধোঁ, আপুনিনো এই আইটিক কেনেকৈ পালে কওকচোন?" অনাথ চৌধাৰীয়ে ক'লে, "মই বৰপেটালৈ আজি ৮ দিনমান হ'ল এটা সকামত গৈছিলোঁ। তাতে মই কৃষ্ণৰাম চৌধাৰীৰ ঘৰত থাকোঁ।
তাতে দেখোঁ যে আপোনাৰ এই আইটিয়ে কান্দি কাটি থাকে, ভাত পানী নাখায়, মাক মৰাৰ শোকতে। মোক চৌধাৰিনীয়ে ক'লে, এই আইটি বৰপেটাত থাকিব নোখোজে, পাৰিলে বাপেক ককায়েকক বিচাৰি যাব খোজে। বোপা, এই ছোৱালীজনীক মই ৰাখিব নোৱাৰোঁ। যি ঠাইখিনিত মাক মৰিছিল তালৈ চাই চাই কান্দে। সেই দেখি বোপা, এই ছোৱালীজনী তুমি লৈ যোৱা। ময়ো তেওঁৰ কথাতে আইটিক লৈ আহিছোঁ। ঈশ্বৰৰ কৃপাত আপোনালোককো পালোঁ। এতিয়া সকলো ভাল হৈছে। আপুনি আপোনাৰ পত্নীলৈ শোক এৰক। তেওঁ বৰ ভাগ্যৱতী আছিল। সেই দেখিহে শাখে সেন্দুৰে গ'ল। এতিয়া আপুনি মোৰ ঘৰতে থাকি তেওঁৰ শ্ৰাদ্ধাদি কৰক। মই সকলো যোগাৰ কৰি দিম। দয়ালু পৰোপকাৰী অনাথ চৌধুৰীৰ এইবিলাক কথা শুনি হলকান্তই ক'লে, মই আপোনাৰ ধাৰ জনমত খুজিব নোৱাৰিম। এইদৰে কথা বতৰা কৈ অনাথ চৌধুৰীয়ে হলকান্ত বৰুৱাক সেই কোঠালিতে বহুৱাই থৈ ৰোগীৰ ওচৰলৈ আহিল আৰু বেজে সৈতে আলোচ কৰি লক্ষ্মীকান্তক শুশ্ৰূষা কৰিবৰ নিমিত্তে পমিলা মনোমতী দুয়োকো পাছিলে। মানৰ শেষ কাল। হাদিৰাত গোঠ মাৰি অসভ্য মানহঁত তাতে এমাহমান ৰ'ল আৰু সিহঁতে আজিকালি কৰি ওচৰৰ গাঁও ভূঞবিলাক লুটপাত কৰি মানুহ দুনুহ মাৰি দেশ উপান্ত কৰিলে। সিহঁতৰ অত্যাচাৰত হাদিৰা চকীৰ পৰা ইফালে হাড়গাঁৱলৈকে মানুহ নোহোৱা হ'ল। সকলোবিলাক প্ৰজা ভাঙি কোম্পানী ৰাজ্যৰ ভিতৰ সোমালেগৈ। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে হাদিৰাৰ পৰা নাৱেৰে সেৱা দি গোৱালপাৰা পালেগৈ। তাতে আকৌ ৪-৫ দিন থাকি ডেভিডচন চাহাবক লগ ধৰি নিজৰ দুখাৰ বৃত্তান্তবিলাক ক'লে। ডেভিডচন চাহাবে সেইবাৰো ওপৰৰ পৰা একো আদেশ আহি নোপোৱা দেখি চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউক সহায় কৰিবলৈ আগবাঢ়িব নোৱাৰিলে। নিৰাশ মনেৰে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে নাৱেৰে ভটিয়াই চিলমাৰিলৈ গ'ল। হাদিৰাৰ চকীত আৰু দক্ষিণ পাৰতো মানুহৰ অত্যাচাৰত দিনক দিনে বাঢ়িবলৈ ধৰিলে। সিহঁতে আজিকালি কৰি কোম্পানীৰ ৰাজ্যৰ ভিতৰত উপদ্ৰৱ কৰিবলৈ ধৰিলে। কোম্পানীৰ ৰাজ্যৰ মানুহবিলাকে পলাই গৈ গোৱালপাৰাত ডেভিডচন চাহাবৰ আগত মানে কোম্পানীৰ ৰাজ্যৰ ভিতৰত কৰা উপদ্ৰৱৰ কথা জনালে। কোম্পানীৰ ৰাজ্যৰ ভিতৰত মানৰ উপদ্ৰৱ, এই কথা শুনি ডেভিডচন চাহাব এইবাৰ মনে মনে থাকিব নোৱাৰিলে। মানৰ অত্যাচাৰবিলাকৰ কথা লিখি ডেভিডচন চাহাবে ৰংপুৰৰ স্কট চাহাবলৈ চিঠি পঠালে। সেই চিঠিত সহায় খুজি লিখিলে। ডেভিডচন চাহাবৰ চিঠি পাই স্কট চাহাবে তৎক্ষণাৎ কিছুমান সৈন্য দি ৰিচাৰ্ডছন আৰু মেকমৰান চাহাবক পঠালে। সিফালে সেই সময়তে শ্ৰীহট্টৰ ফালৰ পৰাও মান খেদিবলৈ কোম্পানী বাহাদুৰৰ আদেশ হ'ল। এইবাৰ ব্ৰিটিছৰে আৰু মানৰে ৰণ আৰম্ভ হ'ল। এইবাৰ শুই থকা সিংহ মানৰ ওপৰত গৰ্জি উঠিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।